মাদক দ্রব্য বন্ধ করো, ওই মারির মদের দোকান বন্ধ করো, ওই মারির মদের দোকান বন্ধ করো, গ্রামাঞ্চলে অ্যালকোহল না চলিব। গ্রামাঞ্চলে সুরা লাইসেন্সের সরকারি সিদ্ধান্তে জনগণের মধ্যে হাহাকার। স্কুল এবং মন্দিরের মধ্যবর্তী স্থানেই বসেছে সুরা ব্যবসার প্রতিষ্ঠান। গ্রামাঞ্চলে সুরা ব্যবসার লাইসেন্স প্রদানের সিদ্ধান্তের বিরুদ্ধে রাজ্যের মধ্যে প্রথম ধুবড়ী জেলায় রাস্তায় নেমে প্রতিবাদ জনতার। গ্রামাঞ্চলে সুরা ব্যবসার বৈধতা দিলে অশান্তি লেগেই থাকবে বলে সংশয় প্রকাশ করে সিদ্ধান্ত বদলের দাবি উঠেছে ধুবড়ীর গোলকগঞ্জে। রবিবার গোলকগঞ্জের কৈমারি এলাকায় গ্রামাঞ্চলে সুরা লাইসেন্স প্রদানের বিরুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত করে সাধারণ জনগণ। ইতিমধ্যেই সেখানকার এলাকায় নাকি রাজ্য সরকারের থেকে সুরা ব্যবসার অনুজ্ঞাপত্র প্রদান করায় সাধারণ মানুষ প্রতিবাদে মুখর হয়ে উঠেছে। অভিযোগ উঠেছে গোলকগঞ্জের কৈমারিতে একপাশে শিক্ষা এবং ধর্মীয় প্রতিষ্ঠান থাকা সত্ত্বেও সুরা আইন লঙ্ঘন করেই কোনো এক ব্যক্তিকে সুরার অনুজ্ঞাপত্র প্রদান করা হয়েছে। শুরু করেই সেখান থেকে বৈধ লাইসেন্স না দিতে বিভাগীয় কর্তৃপক্ষকে আবেদন জানিয়েছিলেন স্থানীয় জনগণ। কিন্তু সাধারণ জনতার আবদার অভিযোগে গুরুত্ব না দিয়ে লাইসেন্স দেওয়াতেই মূলত এই এলাকায় জনবিক্ষোভের সৃষ্টি হয়েছে। আজি আমি আসলতে প্রটেস্ট কৰি আছো যাতে আমাৰ তাৰমানে কৈমাৰী অঞ্চলখন বহুত শান্তিপূৰ্ণ এখন সমাজ হয়। বহুত আগৰ পৰা ইয়াতে শান্তিপূৰ্ণভাৱে আমি চলি আছো। বাট বহু দিনৰ পৰা আমাৰ ইয়াতে কি হৈছে, একতো আমাৰ আগৰ যেটো আমাৰ এনে গাঁৱলীয়াভাৱে মদ চদৰ প্ৰডাকশ্যন কৰে সেইটোতো হৈ আছে। আমি ওপৰত জিলা কৰ্তৃপক্ষক বহুতবাৰ জনাইছো, বাট সেইটো কেতিয়াবা সিহঁতে ইনিচিয়েট লৈছে, বাট তথাপি সমুলঞ্চে অফ হোৱা নাই। কিন্তু আজিকালি শুনি আছো আৰু গভৰ্ণমেণ্টে নতুনকৈ আৰু এটা আমাৰ ইয়াতে মানে গাঁৱৰ ভিতৰতে এটা আমাৰ নতুনকৈ আমাৰ হেৰি দোকান দি আছে, অফ শ্বপৰ দি আছে। IMFL অফ শ্বপ দোকান দি আছে, যিখন মদৰ দোকান, বিদেশী সুৰাৰ দোকান। এইখন হ'লে আমাৰ কি আছে, তাতে আমাৰ সেইটো লাইনতে একেই আমাৰ গাঁওখনতে একটা মছজিদ আছে, পবিত্ৰ মছজিদ আছে, তাতে এখন আমাৰ স্কুল আছে, বিদ্যালয় আছে, লগতে আমাৰ শিৱ মন্দিৰ আদি আধ্যাত্মিক সংস্থানো আছে। তো এইটোত কি হ'ব, আমাৰ আপকামিং জেনেৰেশ্যনৰ কাৰণে, সৰু বাচ্চাবিলাকৰ কাৰণে হওক বা আমাৰ ইউথ জেনেৰেশ্যনৰ কাৰণে হওক, যিহঁতৰ আমি ভালৰ কাৰণে ইমান দিনৰ পৰা ষ্ট্ৰাগল কৰি আছো, সেই ষ্ট্ৰাগলবিলাক আমাৰ এনেই অসাৰ হৈ যাব আৰু লগতে আমাৰ আপকামিং জেনেৰেশ্যনবিলাকো বহুত বেয়াৰ ফালে যাব। তো আমাৰ ইয়াতে আমি যেটো দেখিছো, গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ আদৰণীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিবোৰ ইনিচিয়েট আছে সেইবোৰ বহুত ভাল, চাৰিওফালে বহুত ভাল কাম কৰি আছে। কিন্তু মদৰ ক্ষেত্ৰত এইটো যিটো ইনিচিয়েট লৈছে, গাঁৱলীয়া অঞ্চলতো যিবোৰ আমাৰ কাম কৰি আছে, এই গাঁৱলীয়া অঞ্চলৰ ভিতৰত এই বস্তুটো মানে ক্ষতিকাৰক হ'ব। সেইটো কাৰণে আমাৰ এইটো মুখ্যমন্ত্ৰী মহোদয়লৈকে ডিৰেক্টলি অনুৰোধ যে তেখেতে যাতে এইখিনি আমাৰ যিটো গাঁৱত, কৈমাৰী গাঁৱত যিটো আমাৰ কৈমাৰী দ্বিতীয় খণ্ডত যিটো মদৰ দোকান দিছে, সেইটো বেলেগ জেগালৈকে যাতে ট্ৰান্সফাৰ কৰে, নাইবা যাতে পাৰ্মানেণ্টলি অফ কৰি দিয়ে। আমাৰ সেইটোৱে সিহঁতৰ লৈকে আমাৰ এইটো এটা বহুত কাতৰ অনুৰোধ। আমাৰ সমূহ আজি বাকী কৈমাৰীবাসী একত্ৰিত হৈছে এইটো কাৰণে, যাতে মুখ্যমন্ত্ৰী মহোদয় যিহেতু চবৰে পৰোপকাৰী মুখ্যমন্ত্ৰী হিচাপে চবেই জানে, তেখেতে যাতে এই কামটো যাতে বেলেগ ঠাইলৈকে ট্ৰান্সফাৰ কৰে, মদৰ দোকানটো যাতে বেলেগ জেগালৈকে স্থানান্তৰিত কৰে, সেইটো আমি বিচাৰিছোঁ। বা পাৰ্মানেণ্টলি যদি অফ কৰিব পাৰে যাতে অফ কৰে। এইটো আমাৰ কৈমাৰী ৰাইজৰ উদ্যোগত, ইয়াতে কোনো ধৰণৰ বেলেগ কোনো সংগঠন, বেলেগ কোনো ধৰণৰ পাৰ্টি ইয়াতে জড়িত নাই, সববিলাক আমাৰ কৈমাৰী ৰাইজ। কাৰণ কৈমাৰী ৰাইজে ইমান দিনৰ পৰা ইয়াতে ভুগি আছে, বহুত মানুহৰ অলৰেডি ইয়াতে মৃত্যু হৈছে মদৰ কাৰণে, আৰু যিটো আমি সৰুৰ পৰা দেখি আহিছোঁ। ইয়াতে আমাৰ কোনো বেলেগ মানুহৰ উদ্যোগৰ প্ৰয়োজন নাই, আমি সেলফ ইয়াতে কাফি হয়। হ'ব নালাগে। আমি এইটোতো বিচাৰিম যে চৰকাৰক আমাৰ এইটো কাতৰ অনুৰোধ যে তেখেতে এইটো বেলেগ ঠাইত লৈ লওক, নাইবা অফ কৰি দিয়ক। আমাৰ ইয়াতে হ'ব নালাগে, কাৰণ চৰকাৰক প্ৰগতি কৰি আছে, এইটোত আমি ধন্যবাদ চৰকাৰক। কিন্তু প্ৰগতি কৰি কি লাভ যদি আমাৰ মানুহেই নাথাকে? প্ৰগতিটোৰ অনুভৱ যোনে ফিল কৰিব, যিটো মানুহে এইটো এনজয় কৰিব, সেই মানুহবিলাকে যদি নাথাকে, আপকামিং আমাৰ উইথ জেনেৰেশ্যন যদি উইক হৈ যায় মদ খাই, তেতিয়াহ'লে ভাই থাকিব কি? দুজনকে আমি চৰকাৰৰ হেৰি দিছে, গভৰ্ণমেণ্টৰ নিয়ম দিছে, দুজনকে বাচ্চা হ'ব লাগে। সেই দুটা বাচ্চাও যদি আমাৰ মদ খাই পেলাই শেষ হয়, তেতিয়াহ'লে দুনিয়াখনত থাকিব কোনে? তো আমাৰ এইটো মামালৈকে ৰিকুৱেষ্ট যে তেখেতে যাতে এইটো বেলেগ ঠাইলৈকে ট্ৰান্সফাৰ কৰে। আমি যে ওৱান শ্বপৰ দোকান, মানে মদৰ দোকানটো বন্ধ কৰিব লাগে বুলি আমি এটা
আন্দোলন কৰিছো, আৰম্ভ কৰিছো আর কি। কি বিচাৰ আছে? আমি বিচাৰো এইখন আমাৰ একেবাৰে অভাৱীয় দেশ, অভাৱীয় জাগা। ঠাইখন আমাৰ কৈমাৰী ঠাইখন একেবাৰে অভাৱী। ইয়াতে ধনী মানুহ নাই, সবেই অভাৱী মানুহ। ইয়াৰ পৰা আমাৰ এই দোকানখন হ'লে আমাৰ বহুত ক্ষতি হ'ব। আমাৰ উঠি অহা মানে যিবিলাক ল'ৰা আছে, উঠি আহি আছে, সেইবিলাকৰ ভৱিষ্যত নষ্ট হৈ যাব। সেইকাৰণে আমি এইখন বন্ধ কৰাৰ কাৰণে আমি আন্দোলন আৰম্ভ কৰিছো। আমি চৰকাৰক আহ্বান জনাইছো, একেবাৰে নজনা নহয়, সবকে জনাইছো। এক্স MLA, ৰানিং MLA, DC, SP সবকে লিখিত আবেদন জনাইছো। এই 5-7 দিন মান হ'ল, এনে 5-7 দিন মানে 1 সপ্তাহ মান হ'ল আর কি আমি জনাইছো সবকে। কিন্তু সিহঁতে তথাপিও এইখিনি যদি কৰে, এইখিনি যদি আমাক মানে কোনো ধৰণৰ আমাক আওকাণ নকৰে, তেনেহ'লে আমি পাব্লিকে পুতিছো, আমি পাব্লিকে বন্ধ কৰিম। এইটো আমি নৱপ্ৰজন্ম আমাৰ একেবাৰে আগ নাবাঢ়িব। সিহঁতে মানে আমি মা না আমি দেউতে আমাক চিনি নাপাব। সিহঁতে ভৱিষ্যতে আমাক চিনিয়ে নাপাব। কোনটো মা, কোনটো ভাই, কোনটো সেইবিলাক আমাৰ অচিনা হৈ যাম। সিহঁতৰ সম্পৰ্কই নাথাকিব আমার। এখনকার মতো বিদায় নিচ্ছি। পরবর্তী সংবাদ পেতে আমাদের সাথে থাকুন। ধন্যবাদ।